চৰাইদেউৰ চফৰাই গাঁও পঞ্চায়তৰ অধীনৰ কৈবৰ্ত গাঁৱত ভয়ংকৰ খহনীয়া টাউকক নদীৰ সংহাৰী ৰূপে বিপদ কঢ়িয়াই আনিছে গাঁওবাসীলৈ বিগত 10-15 বছৰ ধৰি নদীখনে সৃষ্টি কৰা খহনীয়াৰ ফলত বহু পৰিয়ালৰ ঘৰ মাটি সম্পত্তি জাহ গৈছে নদীৰ বুকুত ইতিমধ্যে বহুকেইটা পৰিয়ালে গাঁও এৰি ঢাপলি মেলিছে অন্য ঠাইলৈ নদীৰ বুকুত বিলীন হৈ গৈছে গাঁওখনলৈ যোৱা একমাত্ৰ পথছোৱা এইডোখৰ এতিয়া আমাৰ এইডোখৰ ৰাস্তা নাই আমি এতিয়া এইফালে মানুহখিনি আছোঁ গোটেই মানুহখিনি এইফালে ওলাই আহিব নোৱাৰোঁ আমি আৰু তাতে আমাৰ কথা এটা গ'লে আমাৰ নামঘৰো এভাগি আছে তেওঁ তালৈ আহিবলৈ আমাৰ অকণমান অসুবিধা গোটেই গৰা খহনীয়া হৈ মেলি আমাৰ ইয়াত তাৰমানে হেৰি হৈছে এইটো কিমান দিনৰ পৰা হৈ আছে খহনীয়াটো এইটো আপোনাৰ 10-15 বছৰমান হৈ গ'ল ইয়াত পঞ্চায়ত বা চৰকাৰে বেলেগ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি নাই কৰা আজিলৈকে একো ব্যৱস্থা কৰা নাই কৰা আৰু খহনীয়া এতিয়া ইমানতে বাগান চাগান খহাই নিয়া দেখিছোঁ আপোনালোকৰ ইয়াত মানুহৰ ঘৰো খহাইছে নি মানুহৰ ঘৰ মানে এতিয়া আপুনি দেখিছে অকণমান গ'লে দেখিবই এঘৰ মানুহ এতিয়া খহু অৱস্থাই হৈ আছে আৰু আমাৰ নামঘৰৰ ডোখৰো মানে খহিব বাগানটো খহি গৈয়ে আছে